ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম আমাৰ চৰকাৰৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই ভাৰত চৰকাৰেও ঋণ লয় আৰু যি কেটা বিৰোধী পক্ষই সমালোচনা কৰিছে তেওঁলোকৰ যত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয় লোন ইজ এ সোর্স অফ ফাইনেন্সিং আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে তাত নিজৰ টকা নলগায় তাত বেংকৰ পৰাই টকা ল'ব যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে ২৭,০০০ কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকে নিৰ্ণয় কৰে জিডিপি 32% কিন্তু আমি এই বছৰ লোন লম মাত্ৰ ১৭,০০০ কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্নমেন্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে ২৭,০০০ কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ ১৭,০০০ কোটি টকা আৰু এই সময়ছোৱাতে কৰ্ণাটক মহাৰাষ্ট্ৰ তেওঁলোক আমাতকৈ জিডিপিত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেন্টেজ গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো কাৰণ আমাৰ নিজৰ সংসাধন আহিছে কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে আমাৰ যিমানে আমি ইউনিভাৰ্সিটি কৰিম যিমানে আমি উদ্যোগ আনিম তিমানে অসমৰ উদ্যোগৰ গতিটো আমাৰ এমপ্লয়মেন্ট বাঢ়িব যদি আজি আমি লোন লৈ ইয়াত এখন পতন মেচিন এটা আনিব পাৰো সাপোজ 400 কোটি টকা লাগে ক্যান্সাৰ কেয়াৰত যদি আমি এটা পতন মেচিন এটা লোন লৈ আনিব পাৰো তেতিয়ালে গুটেই পূৰ্ব ভাৰতৰ পেশেন্টখিনি অসমলৈ আহিব উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজম গতিকে যি সকলে কয় যে লোন লৈছে তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ যত চৰকাৰ চলি আছে তাত লোন লয় নে নলয় কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে অসমৰ লোন জিডিপিৰ 24% whereas আমাৰ এডমিসিবল আছে জিডিপি 32% গতিকে we are one of the leading state in the country যত আটাইতকৈ আমি কম ঋণ লওঁ 1.5 লাখ টকাটো চাব নালাগে জিডিপিটো কিমান বাঢ়িছে কমেন্সুৰেট সেই উত্তৰটো হ'ব লাগিব যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1 লাখ আছিল তেওঁ 5,000 টকা লোন লৈছিল মোৰ জিডিপি যেতিয়া 7 লাখ হ'ব মই 35,000 টকা লোন লম আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা জিডিপি হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা 1 লাখ এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছড বিটুইন ডেট জিডিপি ৰেচিঅ বুলি কয় গতিকে আমাৰ যি সকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় and will be a million economy by 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকা লৈকে যাব পাৰিব সো পাৰ্চেন্টেজ ইজ মেইনটেইন নট দা কোৱান্টাম পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গুটেই লোন মাৰি দিলো 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলো তো বিৰোধীয়েতো মোক হেতু কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেট ফ্ৰী কৰি দিলো আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গুটেইবোৰ লোন আমি উভতাই দিলো আমাৰ এই কাৰ্যকালটোত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ